জয় জয়তে আপোনালোক প্ৰতিজনলৈ মোৰ ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আচলতে মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ কি ক'ত কিয় বিখ্যাত। এই সংলাপটো আচলতে আমি চবেই জানো, কি ক'ত কিয় বিখ্যাত। আচলতে মই কিয় এনেধৰণে ক'ব বিচাৰিছোঁ, অকণমান জানি লওক যে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত আহিবলৈ হ'লে কেনেধৰণে আহিব। আচলতে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত আহিবলৈ হ'লে এয়া মোৰ বেকছাইডত দেখি পাইছে ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প। যি ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পটো বহুদিন আগৰ পৰাই আছে। আৰু এই ভাৰত পেট্ৰলিয়াম যদি আপুনি আহিব হয় তেতিয়াহ'লে সেই যে পিছফালৰ পৰা আপুনি আহি আছে সেইটো আচলতে মিছন চাৰিআলিৰ পৰা আহি থকা ৰাস্তা টাউনৰ ফালে গৈ আছে। চ' আপুনি মিছন চাৰিআলিৰ পৰা আহি থাকিব, ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প পাব, তাৰপিছত ভাৰত পেট্ৰলিয়াম গেছো পাব। বাট ভাৰত পেট্ৰলিয়াম যিটো তেল ডিপু আছে সেই তেল ডিপুটোৰ অপজিট ছাইডতে আপুনিও জানে যে টাইমছ হস্পিটেল আছে, আৰু সেইখনে হৈছে টাইমছ হস্পিটেল। যি টাইমছ হস্পিটেল আৰু ভাৰত পেট্ৰলিয়াম তেল ডিপু, এইটো আচলতে এই জেগাখন মিছন চাৰিআলিৰ পৰা বেছি 200 মিটাৰ ডিষ্টেঞ্চত আছে। আৰু ইয়াৰ পৰা আপুনি এনেধৰণে আগুৱাই আহি থাকিব টাউনৰ ফালে। অকণমান আগুৱাই আহিব, আগুৱাই আহিলে কি দেখি পাব মই আপোনালোকক দেখুৱাই আছোঁ। আহি থাকোঁতে আপুনি এনেকৈ স্পাইচি অৰমা ফেমিলি ৰেষ্টুৰেণ্ট দেখি পাব, ভিভ' দেখি পাব, ভিভ' মোবাইলৰ দোকান, এনেকৈ ভিভ', লগতে আছে চাৰ্চ ইণ্টেৰিয়ৰ ডিজাইনাৰ। আৰু এয়া দেখোন চাওক নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট লেফ্ট ছাইডত আপুনি এনেকৈ এই ৰাস্তাটোৰেই জাষ্ট লেফ্ট ছাইডত মন কৰিব আৰু এটা ৰাস্তা সোমাই গ'ল। যি ৰাস্তাটোৰে যাব লাগিব একেবাৰে সহজ, চাইকেল ফেশ্বন ইয়াত দেখি পাব। আৰু এইটো চাইনবোৰ্ড আপুনি মন কৰক, এয়া আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটৰ চাইনবোৰ্ড। আৰু কাষতে পাৰ্মানেণ্টলি চাইনবোৰ্ড এখন আছে যিখন হৈছে কেতেকেশ্বৰ দেৱালয়। আচলতে কেতেকীবাৰীত আমাৰ ইনষ্টিটিউটখন অনুষ্ঠানখন আছে, আৰু আমাৰ অনুষ্ঠানখন আচলতে 200 মিটাৰ ডিষ্টেঞ্চত আছে। গতিকে আপুনি এনেকৈ এই ৰাস্তাৰে সোমাই আহিব, এনেকৈ আহি থাকোঁতে এইটো তিনিআলি পাব। এই তিনিআলিটো দণ্ডিনাথ কলিতা পথ বুলি এইফালে গৈছে ৰাইট ছাইডেদি, বনি আয়ুৰ্বেদা, আৰু ইয়াৰে কাষতে আমাৰ এয়া নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট। তো এইখনে হৈছে আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউট। আপোনালোকে আহিলে এনেধৰণে আহিব লাগিব। মই আপোনালোকে একেবাৰে সহজ কৰি দিছোঁ যে আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটত আমি কেনেধৰণে আহিব পাৰোঁ। এয়া হ'ল আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল। আহক মই এতিয়া আপোনালোকক আমাৰ পেৰামেডিকেল ইনষ্টিটিউটৰ লেবৰেটৰীখন দেখুৱাইছোঁ। এয়া চাবলৈ পাইছে আপোনালোকে আমাৰ লেবৰেটৰী। যি লেবৰেটৰীখনত আচলতে এনেধৰণে ইনষ্ট্ৰুমেণ্টবিলাক আমাৰ আছে, আৰু এই ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক খুব ধুনীয়াকৈ প্ৰেক্টিকেল ক্লাছবিলাকৰো শিক্ষা দিব পাৰোঁ। কাৰণ প্ৰেক্টিকেলৰ কাৰণে যিখিনি সামগ্ৰীৰ দৰকাৰ, সঁজুলিৰ দৰকাৰ সেইখিনি আচলতে আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণে আছে। এইটো এটা ক্লাছৰুম, যি ক্লাছৰুমত এনেধৰণে একেলগে বহি পেলাই কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ল'ব পাৰে। আমাৰ এনেধৰণে টিচাৰ্ছসকলে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে শিক্ষা দিয়ে, সেইটো আপোনালোকে চাব পাই আছে। এইটো এটা ক্লাছৰুম, যি ক্লাছৰুমটোত এনেধৰণে আমি শিক্ষা দিওঁ। এয়া বাইদেৱে আমাক শিকাই আছে। অইন এটা ক্লাছৰুমৰ দৃশ্য দেখুৱাইছোঁ, যি ক্লাছৰুমটোতো এনেধৰণে ক্লাছ হৈ আছে। একেলগে আমাৰ ইনষ্টিটিউটত এনেধৰণে দুটা ক্লাছ দিব পৰা আমাৰ সুবিধা আছে, ক্লাছৰুমৰ সুবিধা আছে। আৰু এনেধৰণে আপোনালোকে আহিলে আমাৰ ইয়াতে ক্লাছ পাব। আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিওঁ। চাওক ইয়াত আচলতে ফিংগাৰ প্ৰিক কেনেকৈ কৰিব পাৰি তাক আমি আচলতে ইনিচিয়েলি পেনেৰে প্ৰেক্টিছ কৰোঁ। আচলতে পেনটো লাইকে নিডুল হয়, আৰু নিডুলেৰে কেনেকৈ ফুটা কৰিব পাৰিম তাৰ কাৰণে যিখিনি থিয়ৰী দিয়া হয় সেইখিনিয়ে তেওঁলোকক প্ৰেক্টিকেলি আচলতে কৰাৰ কাৰণে আমি বুজাৰ চাওঁ বা তেখেতসকলক কৰিবলৈ দিওঁ, যাতে তেখেতসকলে পিছলৈ গৈ পেলাই স্কিলফুলনেছলি তেখেত কৰিব পাৰে। এইটো আমাৰ অফিচ ৰুম, আৰু এয়া
এই আমাৰ নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউটৰ টিচাৰ ষ্টাফ। এখেত আমাৰ, আপুনি কোন? তুলন্দিত হাজৰিকা। তুলন্দিত হাজৰিকা। কি কৰে আপুনি? মই MLT ক্লাছ কৰোঁ। কিমান দিন ধৰি কৰি আছে? কিমান দিন ধৰি কৰি আছে? মই ইয়াত হ'ল 8 মাহ মানে হ'ল ক্লাছ কৰি পেলাই। বাৰু। এইজনী এগৰাকী মেম, কি নাম আপোনাৰ? গায়ত্ৰী বৰা। কি পঢ়ায় আপুনি? মই নাৰ্ছিঙৰ ক্লাছ কৰোঁ। নাৰ্ছিঙত ক্লাছ কৰোঁ। আৰু এই এগৰাকী সীতা দেৱী। পৰিস্মিতা দেৱী। পৰিস্মিতা দেৱীক অলপ বুজিব পাৰিব। কি পঢ়ায়? মই নাৰ্ছিঙৰ ক্লাছ কৰোঁ। নাৰ্ছিঙত ক্লাছ কৰোঁ।